কেনৰ শান্তি প্ৰতিষ্ঠাত নৰেন্দ্ৰ মোদীৰ ডাঙৰ অৱদান আছে বুলি তেওঁলোকে জাহিৰ কৰিব বিচাৰে। আজি আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত মহিলাক উলংগ খোজ কৰাই ফুৰালে, কিন্তু এতিয়ালৈকে নৰেন্দ্ৰ মোদীয়ে এবাৰলৈও মণিপুৰলৈ অহা নাই। তেওঁ বাহিৰত ৰৌতুকে ঢৌটো কৰি ঘূৰি ফুৰে, কিন্তু মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহিলাৰ উলংগ প্ৰতিবাদ হোৱাৰ পিছতো অহা নাই। আজি আমি ইয়াত গণতান্ত্ৰিকভাৱে স্মাৰক পত্ৰ দিবলৈ আগবাঢ়োতে আমাৰ মেজিষ্ট্ৰেটে ক'ব লাগিছিল আপোনালোকে 3জন যাব পাৰিব, 4জন যাব পাৰিব, 10জন যাব পাৰিব। মুখ্যমন্ত্ৰীও তেনেকৈ কৈছে বোলে ৰাজভৱনলৈ গ'লে আমি চাহ খোৱালোহেঁতেন, কিন্তু ইয়াত গোলাঘাটৰ OCয়ে গতিয়াই পেলাই CRP অফিচাৰ এজনৰ পৰা তেওঁ নিজে গতিয়াইছে। আমি ফুটেজ দেখুৱাব পাৰিম। তাৰপিছতে আচলত লাঠি চাৰ্জ কৰাইছে। আজি দুখ পাইছোঁ, আজি গোলাঘাট OCৰ নেতৃত্বত দ্বিতীয়জন মৃদুল ইছলাম ইয়াত কৰিবৰ কাৰণে তেওঁ উদ্যোগ লৈছে। গোলাঘাটৰ OCক আমি গৰিহণা দিছোঁ, কাৰণ এজন মৃদুল ইছলাম গুৱাহাটীত ঢুকাইছে, গোলাঘাটত দ্বিতীয়জন মৃদুল ইছলাম কৰিবৰ কাৰণে গোলাঘাটৰ OCয়ে কৈছে তোক চাই ল'ম। মই তেওঁক তেতিয়া কৈছোঁ, মইকে কৈছোঁ, এটাও আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড ইউজ কৰা নাই, অসাংবিধানিক শব্দ দিগন্ত বাইলুঙে এটাও ইউজ কৰা নাই। কিন্তু তেওঁ যেতিয়া এজন ব্যক্তিৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আনিছে, তেওঁ আচলত লাঠিচাৰ্জ কৰিছে, তেতিয়া তেওঁক মই কৈছোঁ তই ক'ত অধিকাৰ পালি, ক'বই লাগিব। খাকী পোচাক পিন্ধি পেলাই আমাৰ সাধাৰণ জনতাৰ ওপৰত গণতান্ত্ৰিক ভাৰতবৰ্ষত যদি নাগৰিকৰ অধিকাৰ খৰ্ব কৰে আমি কেতিয়াও মানি নল'ম। যদি আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি SP ডাঙৰীয়াক কৈছোঁ গোলাঘাটৰ ACৰ ওপৰত তেওঁ বিহিত ব্যৱস্থা লওক। যদি গোলাঘাটৰ OCজনৰ ওপৰত বিহিত ব্যৱস্থা নলয়, পৰৱৰ্তী পৰ্যায়ত গোলাঘাট জিলা কংগ্ৰেছ কমিটিয়ে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। মই মুখপাত্ৰ দিগন্ত বাইলুঙে আজি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ, জিলা প্ৰশাসনে যদি গোলাঘাট OCৰ ওপৰত পদক্ষেপ নলয় তেতিয়া দিগন্ত বাইলুং নহয়, হাজাৰজন মৃদুল ইছলামক হত্যা কৰিব পাৰিব, কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। ধন্যবাদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাট জিলাত আমি আমাৰ কাৰ্যালয়ত সন্মুখত ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই যোৱা মৃদুল ইছলাম ডাঙৰীয়া আমি তেওঁক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ, শ্ৰদ্ধানুষ্ঠান আছিল। তাৰপিছত আমি এখন স্মাৰক পত্ৰ দিবলৈ আচলতে এখনলৈ ওলাই গৈছিলোঁ। বহু আগতেই আমাৰ অফিচৰ সন্মুখত CRP পুলিচে মানে একদম এটা বেৰিকেড দিছে, এনেকুৱা ধৰণৰ ইয়াত যেন কোনোবা অল কায়দাৰ মানুহ আহিছে, ইয়াত যেন কোনোবা আলফা কোনোবা মানে হেৰি আহিছে, চাৰ্জেণ্ট মেজৰ আহিছে, এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰি তেওঁলোকে আমি ওলাই যাওঁতেই আমাৰ এইখিনি বাধা দিলে। কৈছে আপোনালোক যাব নোৱাৰে, আপোনালোকৰ পাৰ্মিশ্যন নাই। বোলো আমি মেমৰিয়েল নাম এখন দিবলৈ যাম, স্মাৰ্ট পথ এখন দিয়াটো পাৰ্মিশ্যনৰ কথাটো নাহে। আৰু এখন গণতান্ত্ৰিক দেশত ভাৰতীয় সংবিধানৰ 19 নম্বৰ দফা খত মানুহৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে যে আমি বাদ প্ৰতিবাদ কৰিব পাৰোঁ অহিংস পথেৰে। আমি সেই পথেৰে আমি যাবলৈ আহিছোঁ, আপুনি কিয় বাধা দিছে? এইখিনি কথা কওঁতে তেওঁলোকে হেঁচি কৰি এই তেওঁৰ আমাৰ গোলাঘাট থানাৰ OCয়ে ইনষ্টিগেট কৰিছে এজন CRPFক, তেওঁ লাঠিডাল লৈ মোৰ আচলত মাৰিছে, মোৰ স্পেনিছত মাৰিছে, আমি নিজে দেখিছোঁ। তাৰপিছতে আমি ক'লোঁ যে মেজিষ্ট্ৰেট আছে যে বাইদেউ আপুনি থাকোঁতে আপুনি কোনে অৰ্ডাৰ দিলে? এওঁ মাৰিবলৈ কোন? আপুনিতো অৰ্ডাৰ দিয়া নাই বোলে, মই অৰ্ডাৰ দিয়া নাই, তেওঁ কেলৈ মাৰিছে আপুনি তদন্ত কৰক। যে এইটো কথা। পিছত আমি 5জন গ'লোঁ, গৈ আমি মেমৰিয়েল নাম দিলোঁ, আমাৰ স্মাৰক পত্ৰ দিয়া হ'ল। ADC মহোদয়ে আকৌ সেইখিনি উভতি ধৰি পেলাই ক'লে নাই আমি এইখিনিতে দিয়ক। মই নিজে দিব পাৰিলোঁ, তাতো দিব পাৰিলোহেঁতেন, আমি ৰাস্তাত নিদিওঁ, আমি কাৰ্যালয়ত দিম, ব'লক আমি আপোনাৰ ৰুমতহে দিম বোলে, তেনেহ'লে আহক। তেওঁৰ ৰুমত গৈ আমি এতিয়া দিলোঁ, তেওঁ গ্ৰহণ কৰিছে, তেওঁৰ পৰা আমি স্বাক্ষৰ কৰাই লৈ আহিছোঁ। কথাটো ইমানেই, আমি আচলতে আজি অসম পুলিচৰ এই স্বৈৰাচাৰী শাসন, হিমন্ত বিশ্ব চৰকাৰৰ এই স্বৈৰাচাৰী শাসন আমি নিপাত যাওক, আমি সাও দিছোঁ। আজি আমি সাও দিছোঁ নিপাত যাওক, এনেকুৱা স্বেচ্ছাচাৰী এনেকুৱা ফেচিষ্ট শাসন আমাক নালাগে। এই দেশত যিখন দেশত গণতন্ত্ৰ নাই, অৱশ্যে এটা কথাই, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজনে যদি সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক যদি অপমান কৰিব পাৰে, সেইজন মানুহ আচলতে সংবিধান অপমান কৰাটো একো ডাঙৰ কথা নহয়। গতিকে এইখন চৰকাৰ দিনত সংবিধান বুলি কোনো কথা নাই, গণতন্ত্ৰ বুলি কথা নাই, তেওঁৱেই চব যে হাম জ বলেগা ওহি হোগা। গতিকে এই কথাটো খুব বেয়া হৈছে। আমি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ সুমতি হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা যেন সুমতি হয়, তেওঁ যেন অতি শীঘ্ৰে ৰাইজৰ দুখ দশা বুজি পাই ৰাইজৰ মাজলৈ আহে, স্মাৰ্ট মিটাৰ বন্ধ কৰক, মণিপুৰৰ শান্তি ঘূৰাই আনক, আৰু সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ যি অপমান, সেই অপমানত তেওঁ মাফ খোজক। এই কথা কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।